هذان خصمان اختصموا في ربهم فالذين كفروا قطعت لهم ثياب من نار يصب من فوق رؤوسهم الحميم। এই দুটো হচ্ছে বিবদমান পক্ষ, সিহঁতে নিজ প্ৰতিপালক সম্পৰ্কে বিতৰ্কত লিপ্ত হৈছে। এতেকে যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে জুইৰে তৈয়াৰ কৰা কাপোৰ কাটি পোছাক প্ৰস্তুত কৰা হৈছে। সিহঁতৰ মূৰত ঢিলি দিয়া হ'ব উতলা পানী। يصهر به ما في بطونهم والجلود ইয়াৰ দ্বাৰা সিহঁতৰ পেটৰ ভিতৰত যি আছে তাক লগতে সিহঁতৰ ছালবোৰক বিগলিত কৰা হ'ব। ولهم مقامع من حديد আৰু সিহঁতৰ বাবে থাকিব লোৰ হাতনি। كلما أرادوا أن يخرجوا منها كلما أرادوا أن يخرجوا منها من غم أعيدوا فيها وذوقوا عذاب الحريق। যেতিয়াই সিহঁতে যন্ত্ৰণাত কাতৰ হৈ জাহান্নামৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈকে উভতাই দিয়া হ'ব আৰু সিহঁতক কোৱা হ'ব ভোগ কৰা দহন যন্ত্ৰণাৰ। إن الله يدخل الذين آمنوا وعملوا الصالحات جنات تجري من تحتها الأنهار يحلون فيها من أساور من ذهب ولؤلؤا ولباسهم فيها حرير। নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব যাৰ পাদদেশত নদীসমূহ প্ৰবাহিত। তাত তেওঁলোকক অলংকৃত কৰা হ'ব সোণৰ খাৰু আৰু মুকুতাৰ দ্বাৰা আৰু তাত তেওঁলোকৰ পোছাক হ'ব ৰেচমৰ। وهدوا إلى الطيب من القول وهدوا إلى صراط الحميد তেওঁলোকক পবিত্ৰ বাক্যৰ অনুগামী কৰা হৈছিল আৰু তেওঁলোক পৰিচালিত হৈছিল পৰম প্ৰশংসিত আল্লাহৰ পথত। إن الذين كفروا ويصدون عن سبيل الله والمسجد الحرام الذي جعلناه للناس سواء العاكف فيه والباد। নিশ্চয় যিসকলে কুফৰি কৰিছে সিহঁতে আল্লাহৰ পথৰ পৰা লগতে মছজিদে হাৰামৰ পৰা মানুহক বাধা দিয়ে য'ত আমি স্থানীয় আৰু বহিৰাগত সকলো মানুহৰ বাবে সম অধিকাৰ প্ৰদান কৰিছোঁ। ومن يرد فيه بإلحاد بظلم نذقه من عذاب أليم। তাত যিয়ে অন্যায়ভাৱে ইলহাদ তথা দিন বিৰোধী পাপ কৰ্মৰ ইচ্ছা কৰে আমি তাক যন্ত্ৰণাদায়ক শাস্তি ভোগ কৰাম। وإذ بوأنا لإبراهيم مكان البيت ألا تشرك بي شيئا وطهر بيتي للطائفين والقائمين والركع السجود। আৰু স্মৰণ কৰা যেতিয়া আমি ইব্ৰাহিমৰ বাবে কাবা ঘৰৰ স্থান নিৰ্ধাৰণ কৰি দিছিলোঁ তেতিয়া কৈছিলোঁ মোৰ লগত আন কাকো অংশীস্থাপন নকৰিবা আৰু মোৰ ঘৰখনক তাৱাফকাৰীসকলৰ বাবে সালাত আদায়কাৰীসকলৰ বাবে আৰু ৰুকু সাজদাকাৰীসকলৰ বাবে পবিত্ৰ কৰি ৰাখিবা। وأذن في الناس بالحج يأتوك رجالا وعلى كل ضامر يأتين من كل فج عميق। আৰু মানুহৰ মাজত হজ্জৰ বাবে ঘোষণা কৰি দিয়া তেওঁলোকে তোমাৰ ওচৰলৈ আহিব খোজকাঢ়ি আৰু সকলো ধৰণৰ উটৰ পিঠিত আৰোহণ কৰি তেওঁলোক আহিব দূৰ দূৰণিৰ পথ অতিক্ৰম কৰি। ليشهدوا منافع لهم ويذكروا اسم الله في أيام معلومات على ما رزقهم من بهيمة الأنعام فكلوا منها وأطعموا البائس الفقير। যাতে তেওঁলোকে নিজৰ কল্যাণৰ ঠাইবোৰত উপস্থিত হ'ব পাৰে আৰু আল্লাহে তেওঁলোকক চতুষ্পদ জন্তুৰ পৰা যিবোৰ জীৱিকা হিচাপে দান কৰিছে নিৰ্দিষ্ট দিনবোৰত সেইবোৰৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰি জবাহ কৰিব পাৰে
এতেকে সেই কুৰবানীৰ পৰা তোমালোকে নিজে খোৱা আৰু দুখীয়া নিচলা অভাৱগ্ৰস্তক আহাৰ কৰোৱা ثم ليقضوا تفثهم وليوفوا نذورهم وليطوفوا بالبيت العتيق তাৰপিছত তেওঁলোকে যেন অপৰিচ্ছন্নতা দূৰ কৰে আৰু তেওঁলোকৰ মানত পূৰ্ণ কৰে লগতে প্ৰাচীন ঘৰত অৰ্থাৎ কাবা ঘৰৰ তাৱাফ কৰে ذلك ومن يعظم حرمات الله فهو خير له عند ربه এইটোৱে হৈছে বিধান যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম وأحلت لكم الأنعام إلا ما يتلى عليكم فاجتنبوا الرجس من الأوثان واجتنبوا قول الزور তোমালোকৰ বাবে ঘৰচীয়া চতুষ্পদ জন্তুবোৰ হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি নিষিদ্ধ বুলি জনোৱা হৈছে সেয়ে তোমালোকে মূৰ্তি পূজাৰ অপবিত্ৰতাৰ পৰা আঁতৰি থাকা আৰু মিছা কথা বৰ্জন কৰা حنفاء لله غير مشركين به ومن يشرك بالله فكأنما خر من السماء فتخطفه الطير أو تهوي به الريح في مكان سحيق আল্লাহৰ প্ৰতি একনিষ্ঠ হৈ আৰু তেওঁৰ লগত আনক অংশীদাৰ স্থাপন নকৰি উক্ত কামবোৰ কৰা কাৰণ যে আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰে তাৰ অৱস্থা হৈছে এনেকুৱা সি যেনিবা আকাশৰ পৰা পৰিল আৰু চৰায়ে তাক থাপ মাৰি লৈ গ'ল নাইবা বতাহে তাক উৰুৱাই নি কোনো দূৰৱৰ্তী ঠাইত নিক্ষেপ কৰিলে ذلك ومن يعظم شعائر الله فإنها من تقوى القلوب এইটোৱে হৈছে আল্লাহৰ বিধান আৰু যিয়ে আল্লাহৰ নিদৰ্শনাৱলীক সন্মান কৰে নিঃসন্দেহে সেইটো হৈছে তাৰ হৃদয়ৰ তাকৱাৰ বহিঃপ্ৰকাশ لكم فيها منافع إلى أجل مسمى ثم محلها إلى البيت العتيق এই ঘৰচীয়া চতুষ্পদ জন্তুবোৰৰ মাজত তোমালোকৰ বাবে আছে নানাবিধ উপকাৰ এটা নিৰ্দিষ্ট সময়লৈকে তাৰপিছত এইবোৰৰ কুৰবানীৰ স্থান হৈছে প্ৰাচীন ঘৰখনৰ নিকটৱৰ্তী ঠাইত ولكل أمة جعلنا منسكا ليذكروا اسم الله على ما رزقهم من بهيمة الأنعام فإلهكم إله واحد فله أسلموا وبشر المخبتين আৰু আমি প্ৰত্যেক সম্প্ৰদায়ৰ বাবে কুৰবানীৰ নিয়ম বনাই দিছো আমি সিহঁতক জীৱন উপকৰণ হিচাপে যিবোৰ চতুষ্পদ জন্তু প্ৰদান কৰিছো জবাই কৰাৰ সময়ত সেইবোৰৰ ওপৰত যাতে তেওঁলোকে আল্লাহৰ নাম উচ্চাৰণ কৰে এতেকে তোমালোকৰ ইলাহ হৈছে কেৱল একক ইলাহ সেয়ে তোমালোকে কেৱল তেওঁৰ ওচৰতে আত্মসমৰ্পণ কৰা আৰু সুসংবাদ দিয়া বিনীত লোকসকলক الذين إذا ذكر الله وجلت قلوبهم والصابرين على ما أصابهم والمقيم الصلاة ومما رزقناهم ينفقون যিসকলৰ ওচৰত আল্লাহৰ কথা উল্লেখ কৰা হ'লে তেওঁলোকৰ হৃদয় ভয়তে কম্পিত হয় যিসকলে নিজৰ বিপদ আপদত ধৈৰ্য ধাৰণ কৰে আৰু সালাত কায়েম কৰে লগতে আমি তেওঁলোকক যি জীৱিকা প্ৰদান কৰিছো তাৰ পৰা দান কৰে والبدن جعلناها لكم من شعائر الله لكم فيها خير فاذكروا اسم الله عليها صواف আৰু কুৰবানীৰ ওটক আমি আল্লাহৰ দিনৰ প্ৰতীকসমূহৰ মাজত অন্যতম প্ৰতীক বনাইছো তোমালোকৰ বাবে তাৰ মাজত আছে বহুতো কল্যাণ সেয়ে এটা ভৰি বান্ধি আৰু বাকি তিনিটা ভৰি থিয় দি থকা অৱস্থাত তোমালোকে তাৰ ওপৰত আল্লাহৰ নাম উচ্চাৰণ কৰি নহৰ কৰিবা فإذا وجبت جنوبها فكلوا منها وأطعموا القانع والمعتر كذلك سخرناها لكم لعلكم تشكرون তাৰপিছত যেতিয়া সিহঁত কাটি হৈ পৰি যাব তেতিয়া তোমালোকে তাৰ পৰা মাংস খোৱা আৰু আহাৰ কৰোৱা ধৈৰ্যশীল অভাৱগ্ৰস্তক লগতে সহায় প্ৰাৰ্থী নিচলাসকলক এইদৰে আমি সেইবোৰক তোমালোকৰ বশীভূত কৰি দিছো
যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা لن ينال الله لحومها ولا دماؤها ولكن يناله التقوى منكم كذلك سخرها لكم لتكبروا الله على ما هداكم وبشر المحسنين সেইবোৰ পশুৰ তেজ আৰু মাংস আল্লাহৰ ওচৰলৈ একোৱেই গৈ নাপায় বৰং তেওঁৰ ওচৰলৈ গৈ পায় কেৱল তোমালোকৰ তাকৱা এইদৰে তেওঁ এইবোৰক তোমালোকৰ বশীভূত কৰি দিছে যাতে তোমালোকে আল্লাহৰ শ্ৰেষ্ঠত্ব ঘোষণা কৰা কাৰণ তেওঁই তোমালোকক হৃদায়ত কৰিছে সেয়ে তুমি সুসংবাদ দিয়া সৎকৰ্মপৰায়ণসকলক